চৰকাৰ আহিলেহে আনিব। ক'ত চৰকাৰ আহিব? যদি এই অনা অসমীয়াক লিজত দিছে অসমখন, আপোনালোকে সকলোৱে গম পায়, সকলোৱে গম পাই আছে। কি অফিচাৰে কওক, গোটেই দায়িত্ব অনা অসমীয়াক দি থৈ দিছে, চিণ্ডিকেটক অনা অসমীয়াক দি থৈছে। মিয়া যে কৰে, চিণ্ডিকেটৰ পইচা কাক দি উঠাইছে? মিয়াক দি উঠাই আছে, প্ৰমাণ লাগিব। মই এছেম্বলিত কৈছোঁ, মিয়াক পইচাটো ভাল লাগে, এনেই দেখিব নোৱাৰি। মইতো নাম সহ কৈ দিছোঁ, চিণ্ডিকেটৰ পইচা উভোৱা সেইবিলাক মিয়াক লগাই দিছে, এনেই মিয়াক দেখিব নোৱাৰে। এইটো কাম নাই আৰু ডেভেলপমেণ্টে কৰিব লাগে, এইবিলাক টাইম পাছ নহয় জানো? কথা নেকি? আজি ইমান হাজাৰ বিঘা লাখ বিঘা উঠাই আছে কাৰ কাৰণে? আদানীৰ কাৰণে, আম্বানীৰ কাৰণে, তেওঁ নিজৰ কাৰণে। খবৰ লওক, এইবিলাক ওলাওক। এই 2 মাহ পিছত ৰাইজ যেতিয়া ওলাই আহিব নহয়, তেতিয়া গম পাব। এনেকুৱা এটা বস্তু নাই যে তাৰ ওপৰত চিণ্ডিকেট নাই। আৰু মই গম পোৱা নাই, মই যিখিনি জানো, আপোনাৰ চিণ্ডিকেটটো হ'ল শ্ৰীৰামপুৰ গেট, বক্সিহাট গেট। আপুনি তামোল কওক, কয়লা কওক, ব্ৰইলাৰ মুৰ্গী কওক, যি কওক, ৰড চিমেণ্ট যিমান আছে চবতে চিণ্ডিকেট। মই বাৰে বাৰে কওঁ নহয়, এইটো প্ৰাইভেট ৰেভিনিউ উঠি আছে, চৰকাৰী কোনো ৰেভিনিউ উঠোৱা নাই। গতিকে আৰু মহাৰাজাক এজন লৈ আহিছে, এটাই কাৰণ চিণ্ডিকেট। কোনো অসম্ভৱ নাই। 2 মাহ পিছত আপোনালোকে গম পাব অসমত পিকচাৰ ৰাইজ কোনফালে গৈ আছে। কোন শ্ৰেণীৰ কোন মানুহক এইটো অত্যাচাৰ কৰা নাই বিজেপিয়ে। ইংৰাজ শাসনত যিটো অত্যাচাৰ কৰিছে তাতকৈ বেছি অত্যাচাৰ কৰিছে। মোৰ লগত আপোনালোকে ওলাব। কয়লা আৰম্ভ হৈছে গোৱালপাৰাত, কয়লাৰ কেনেকুৱা চিণ্ডিকেট, পাৰ গাড়ী 1,30,000 টকাকৈ লৈ আছে। ক'ত আহি আছে এইবিলাক টকা? বালি গাড়ী, চুপাৰী গাড়ী, মোৰ লগত ওলাব। কিন্তু আপোনালোকে জানো ওলাব পাৰিব? নিউজবিলাক নোলালে নহয়। আপোনালোকে যদি যায় সহায় কৰে দুখীয়াৰ কাৰণে, ওলাব। মই স্পষ্টকৈ দেখাই দিম কিমান টকা চিণ্ডিকেট লুটায়। তেওঁ তাৰমানে গমেই পায়, এইটোতো স্পষ্ট, এইটো মিডিয়াত কোৱা কথা নহয়। তেওঁ তেওঁৰ লগত মিলে নমিলে আপোনালোকে চবেই জানে, আৰু তেওঁৰ প্ৰতিক্ৰিয়া মই দিয়া নিদিওঁ। গমেই পাই আছে চব আপোনালোকে, মই ইয়াত ক'ব লগা কি আছে? গমেই পাই আছোঁ, তেওঁ প্ৰকাশ্য কৈ আছে কথাবিলাক। চৰকাৰ আহিলেহে আনিব। ক'ত চৰকাৰ আহিব? যদি এই অনা অসমীয়াক লিজত দিছে অসমখন, আপোনালোকে সকলোৱে গম পায়, সকলোৱে গম পাই আছে। কি অফিচাৰে কওক, গোটেই দায়িত্ব অনা অসমীয়াক দি থৈ দিছে, চিণ্ডিকেটক অনা অসমীয়াক দি থৈছে। মিয়া যে কৰে, চিণ্ডিকেটৰ পইচা কাক দি উঠাইছে? মিয়াক দি উঠাই আছে, প্ৰমাণ লাগিব। মই এছেম্বলিত কৈছোঁ, মিয়াক পইচাটো ভাল লাগে, এনেই দেখিব নোৱাৰি। মইতো নাম সহ কৈ দিছোঁ, চিণ্ডিকেটৰ পইচা উভোৱা সেইবিলাক মিয়াক লগাই দিছে, এনেই মিয়াক দেখিব নোৱাৰে। এইটো কাম নাই আৰু ডেভেলপমেণ্টে কৰিব লাগে, এইবিলাক টাইম পাছ নহয় জানো? কথা নেকি? আজি ইমান হাজাৰ বিঘা লাখ বিঘা উঠাই আছে কাৰ কাৰণে? আদানীৰ কাৰণে, আম্বানীৰ কাৰণে, তেওঁ নিজৰ কাৰণে। খবৰ লওক, এইবিলাক ওলাওক। এই 2 মাহ পিছত ৰাইজ যেতিয়া ওলাই আহিব নহয়, তেতিয়া গম পাব। এনেকুৱা এটা বস্তু নাই যে তাৰ ওপৰত চিণ্ডিকেট নাই। আৰু মই গম পোৱা নাই, মই যিখিনি জানো, আপোনাৰ চিণ্ডিকেটটো হ'ল শ্ৰীৰামপুৰ গেট, বক্সিহাট গেট। আপুনি তামোল কওক, কয়লা কওক, ব্ৰইলাৰ মুৰ্গী কওক, যি কওক, ৰড চিমেণ্ট যিমান আছে চবতে চিণ্ডিকেট। মই বাৰে বাৰে কওঁ নহয়, এইটো প্ৰাইভেট ৰেভিনিউ উঠি আছে, চৰকাৰী কোনো ৰেভিনিউ উঠোৱা নাই। গতিকে আৰু মহাৰাজাক এজন লৈ আহিছে, এটাই কাৰণ চিণ্ডিকেট। কোনো অসম্ভৱ নাই। 2 মাহ পিছত আপোনালোকে গম পাব অসমত পিকচাৰ ৰাইজ কোনফালে গৈ আছে। কোন শ্ৰেণীৰ কোন মানুহক এইটো অত্যাচাৰ কৰা নাই বিজেপিয়ে। ইংৰাজ শাসনত যিটো অত্যাচাৰ কৰিছে তাতকৈ বেছি অত্যাচাৰ কৰিছে। মোৰ লগত আপোনালোকে ওলাব। কয়লা আৰম্ভ হৈছে গোৱালপাৰাত, কয়লাৰ কেনেকুৱা চিণ্ডিকেট, পাৰ গাড়ী 1,30,000 টকাকৈ লৈ আছে। ক'ত আহি আছে এইবিলাক টকা? বালি গাড়ী, চুপাৰী গাড়ী, মোৰ লগত ওলাব। কিন্তু আপোনালোকে জানো ওলাব পাৰিব? নিউজবিলাক নোলালে নহয়। আপোনালোকে যদি যায় সহায় কৰে দুখীয়াৰ কাৰণে, ওলাব। মই স্পষ্টকৈ দেখাই দিম কিমান টকা চিণ্ডিকেট লুটায়। তেওঁ তাৰমানে গমেই পায়, এইটোতো স্পষ্ট, এইটো মিডিয়াত কোৱা কথা নহয়।
তেওঁ কাৰ লগত মিলে নমিলে আপোনালোকে চবেই জানে আৰু তেওঁৰ প্ৰতিক্ৰিয়া মই দিয়া নিদিওঁ বিজেপি বি টিম হিচাপে কাম কৰি আছে নেকি গমে পাই আছে চব আপোনালোকে মই ইয়াত ক'ব লগা কি আছে গমে পাই আছোঁ তেওঁ প্ৰকাশ্য কৈ আছে কথাবিলাক